আমি সৰ্বপ্ৰথমতে টাইম মিক্সৰ সকলো সদস্যক আমাৰ ইছলাম ধৰ্মৰ তৰফৰ পৰাই আৰু বুঢ়া মছজিদ কমিটিৰ তৰফৰ পৰাই শুভেচ্ছা জনাইছোঁ, লাখ লাখ শুকৰিয়া আদায় কৰিছোঁ। বিশ্ব জগতৰ লগত আমি অসমতো পবিত্ৰ মাহে ৰমজানৰ পুৰা ৰোজা ৰাখিলোঁ আৰু 30টা ৰোজা পাৰ কৰিলোঁ। এইটো কাৰণে আমিও বৰ সুখী আৰু আমাৰ লগতে অসমখনত ইমান শান্তি সম্প্ৰীতিৰে আমি যে ৰোজা ৰাখিব পাৰিলোঁ, সকলো মানুহৰ লগত মিলা প্ৰীতি কৰি আমি একেলগে ইফতাৰী কৰিলোঁ, চেহেৰি খালোঁ, খুব আনন্দ। আমি ওপৰ আল্লাহৰ ওচৰত আমি দোৱা কৰিছোঁ আৰু যাতে আমাৰ অসমখন সকলো ইণ্ডিয়াৰ লগত যাতে আগবাঢ়ি উন্নতিৰ পথত নিব পাৰে, এই বুলি আমি অসমবাসীৰ কাৰণে প্ৰথমতে দোৱা কৰিছোঁ। আৰু লাষ্টত আমি অহাকালি আমাৰ ঈদ উল ফিতৰ, আমাৰ 30টা ৰোজা হৈ যোৱাৰ পিছত ঈদ উল ফিতৰ সমূহীয়া হিচাপে বুঢ়া মছজিদ কমিটিৰ তৰফৰ পৰাই ইয়াত আমাৰ টাইম দিয়া হৈছে ৰাতিপুৱা 8:30 বজাত 8:30 আমি সমূহীয়া হিচাপে নমাজ আদায় কৰিম আৰু এজনে এজনৰ লগত মিলা প্ৰীতি আদান প্ৰদান কৰিম। আমি এইটো বৰ আনন্দ পাইছোঁ, বৰ সুখেৰে বৰ আনন্দৰে আমি পবিত্ৰ মাহে ৰমজানৰ ৰোজাটো যে ৰাখিব পাৰিলোঁ। আনন্দমতে আমি বিদায় দিম অহাকাইলৈ, এইটোৱে আমি বৰ ধন্যবাদ। নিয়ম আমাৰতো নমাজৰে কথা, সমূহীয়া হিচাপে 2 ৰাকাত নমাজ পঢ়া হ'ব আৰু নমাজৰ পিছত এটা মিলা প্ৰীতি হয়, তাৰপিছত ঘৰে ঘৰে গৈ খোৱা লোৱা হয়। এইটোৱে আনন্দ আৰু অসমবাসীৰ কাৰণে লগতে দেশখনৰ কাৰণে শান্তিৰ সম্প্ৰীতিৰ কাৰণে আমি ওপৰ আল্লাহৰ ওচৰত দোৱা কৰিম। আমি সৰ্বপ্ৰথমতে টাইম মিক্সৰ সকলো সদস্যক আমাৰ ইছলাম ধৰ্মৰ তৰফৰ পৰাই আৰু বুঢ়া মছজিদ কমিটিৰ তৰফৰ পৰাই শুভেচ্ছা জনাইছোঁ, লাখ লাখ শুকৰিয়া আদায় কৰিছোঁ। বিশ্ব জগতৰ লগত আমি অসমতো পবিত্ৰ মাহে ৰমজানৰ পুৰা ৰোজা ৰাখিলোঁ আৰু 30টা ৰোজা পাৰ কৰিলোঁ। এইটো কাৰণে আমিও বৰ সুখী আৰু আমাৰ লগতে অসমখনত ইমান শান্তি সম্প্ৰীতিৰে আমি যে ৰোজা ৰাখিব পাৰিলোঁ, সকলো মানুহৰ লগত মিলা প্ৰীতি কৰি আমি একেলগে ইফতাৰী কৰিলোঁ, চেহেৰি খালোঁ, খুব আনন্দ। আমি ওপৰ আল্লাহৰ ওচৰত আমি দোৱা কৰিছোঁ আৰু যাতে আমাৰ অসমখন সকলো ইণ্ডিয়াৰ লগত যাতে আগবাঢ়ি উন্নতিৰ পথত নিব পাৰে, এই বুলি আমি অসমবাসীৰ কাৰণে প্ৰথমতে দোৱা কৰিছোঁ। আৰু লাষ্টত আমি অহাকালি আমাৰ ঈদ উল ফিতৰ, আমাৰ 30টা ৰোজা হৈ যোৱাৰ পিছত ঈদ উল ফিতৰ সমূহীয়া হিচাপে বুঢ়া মছজিদ কমিটিৰ তৰফৰ পৰাই ইয়াত আমাৰ টাইম দিয়া হৈছে ৰাতিপুৱা 8:30 বজাত 8:30 আমি সমূহীয়া হিচাপে নমাজ আদায় কৰিম আৰু এজনে এজনৰ লগত মিলা প্ৰীতি আদান প্ৰদান কৰিম। আমি এইটো বৰ আনন্দ পাইছোঁ, বৰ সুখেৰে বৰ আনন্দৰে আমি পবিত্ৰ মাহে ৰমজানৰ ৰোজাটো যে ৰাখিব পাৰিলোঁ। আনন্দমতে আমি বিদায় দিম অহাকাইলৈ, এইটোৱে আমি বৰ ধন্যবাদ। নিয়ম আমাৰতো নমাজৰে কথা, সমূহীয়া হিচাপে 2 ৰাকাত নমাজ পঢ়া হ'ব আৰু নমাজৰ পিছত এটা মিলা প্ৰীতি হয়, তাৰপিছত ঘৰে ঘৰে গৈ খোৱা লোৱা হয়। এইটোৱে আনন্দ আৰু অসমবাসীৰ কাৰণে লগতে দেশখনৰ কাৰণে শান্তিৰ সম্প্ৰীতিৰ কাৰণে আমি ওপৰ আল্লাহৰ ওচৰত দোৱা কৰিম। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছৰ বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ? পাৱাৰ্ড বাই ডাটা মিছন।